আমি আজি মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন পাৰ্ট 2 ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন কেইটামান ডিছকাছ কৰিম। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যে আধুনিক পৰ্যাবৃত্তৰ তালিকাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি সত্য? ইয়াৰ উত্তৰটো হ'ব তোমাৰ অপশ্যন নম্বৰ বি। আধুনিক পৰ্যাবৃত্তৰ তালিকাত মৌলসমূহ পাৰমাণৱিক ভৰৰ অৰ্ধক্ৰমত সজ্জিত কৰা হৈছে, মানে পাৰমাণৱিক ভৰৰ ওপৰত নিৰ্ভৰ কৰি সজ্জিত কৰা হৈছে। 2 নম্বৰ প্ৰশ্নটো হৈছে ABCD আৰু ই থকা ইলেক্ট্ৰনৰ সংখ্যা ক্ৰমে 9, 11, 17, 12 আৰু 14। এতিয়া কোনবোৰ মৌল একেটা বৰ্গৰ অন্তৰ্গত? ওকে, তোমালোকে এটো চোৱা 9 হয়নে? 9 যদি আছে তাত আমি কি লিখিব পাৰোঁ? তাত কি হ'ব? ইলেক্ট্ৰনিক কনফিগাৰেশ্যন 2.7 হ'ব। ওকে, তেনেকৈ তোমাৰ চিত চোৱা, চি কি? চি হৈছে তোমাৰ 17। তো 17ৰ হ'ব কি? 17ৰ হ'ব 2, 8, 7। দেখিছানে? এটো তোমাৰ লাষ্টত আছে 7, চিটো আছে 7, চ' কাৰ মিলিব? তোমাৰ এ আৰু চি মিলিব, হয়নে? গতিকে শুদ্ধ উত্তৰটো হ'ব চি, এ আৰু চি মিলিব। তাৰ পিছৰ প্ৰশ্নটো হৈছে পৰ্যায় 3ত থকা মৌলৰ বাবে তলৰ কোনটো বহিতম কক্ষ? ইয়াৰ উত্তৰ হ'ব তোমাৰ কি? এম ফুল। তাৰ পিছৰ প্ৰশ্নটো হৈছে কোনো এটা মৌলৰ সমস্থানিকৰ বাবে তলৰ কোনটো বৈশিষ্ট্য হ'ব? ইয়াৰ উত্তৰটো হ'ব তোমাৰ কি? বি, মৌল সমস্থানিকবোৰৰ পৰমাণু ক্ৰমাংক 1। 5 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া মৌলসমূহক অধাৱতীয় চৰিত্ৰৰ বৰ্ধিত ক্ৰমত সজালে সজ্জাটো হ'ব কি? লিথিয়াম, অক্সিজেন, কাৰ্বন, বেৰিলিয়াম আৰু ফ্লৰিন আছে। এতিয়া শুদ্ধ উত্তৰটো হ'ব তোমাৰ কি? অপশ্যন নম্বৰ বি, লিথিয়াম, তাৰপিছত বেৰিলিয়াম, তাৰপিছত কাৰ্বন, তাৰপৰা অক্সিজেন, তাৰপিছত তোমাৰ কি হ'ব? ফ্লৰিন। তলৰ কোনটো মৌলৰ ন্যূনতম সংখ্যাৰ যোজক ইলেক্ট্ৰন থাকিব? উত্তৰত তোমালোকে লিখিবা কি? ছ'ডিয়ামৰ। তাৰপিছত প্ৰশ্নটো হ'ব তলৰ কোনটো মৌলই আম্লিক অক্সাইড গঠন কৰে? ইয়াত তোমালোকে লিখিবা যে কি? পৰমাণু ক্ৰমাংক 7 যুক্ত মৌলই তোমাৰ কি কৰিব? তোমাৰ আম্লিক অক্সাইড গঠন কৰিব। অপশ্যন নম্বৰ এ। 8 নম্বৰ প্ৰশ্নটো হৈছে পৰমাণু ক্ৰমাংক 17, 34, 36 আৰু 54 যুক্ত মৌলবোৰে আগুৰি থকা মৌলটোৰ পৰমাণু ক্ৰমাংক হৈছে কিমান? ইয়াৰ উত্তৰ লিখিবা তোমালোকে 35। 9 নম্বৰ প্ৰশ্নটো হৈছে পৰ্যাবৃত্তৰ তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ ভিতৰত কোনটো উক্তি শুদ্ধ নহয়? ইয়াৰ উত্তৰটো হ'ব তোমাৰ কি? অপশ্যন নম্বৰ চি, পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্ৰনৰ অধিক সহজে হেৰুৱায়। পাৰমাণৱিক ব্যাসাৰ্ধৰ শুদ্ধ ক্ৰমটো কি? ইয়াত তোমাৰ আছে অপশ্যন নম্বৰ চিলিকন, এলুমিনিয়াম, মেগনেছিয়াম আৰু ছ'ডিয়াম। ঠিক আছে, তাত ছ'ডিয়ামৰ কিমান হয়? তোমাৰ এটমিক নম্বৰ 11, মেগনেছিয়ামৰ 12, এলুমিনিয়ামৰ 13। ঠিক আছে। মৌল এক্সে HClৰ সংকেতৰ ক্লৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ। মৌল এক্স তলৰ কোনটোৰ সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোতকৈ বেছি? উত্তৰ লিখিবা যে তোমালোকৰ কি? মেগনেছিয়ামৰ লগত থকা আটাইতকৈ সম্ভাৱনা বেছি। তলৰ কোনটো ধাতুকল্প নহয়? উত্তৰত তোমালোকে লিখিবা যে চিলিকনটো ধাতুকল্প নহয়। তলৰ কোনটো মৌললৈ অষ্টক নীতি প্ৰযোজ্য হ'ব? অষ্টক নীতি কাৰলৈ প্ৰযোজ্য হ'ব? উত্তৰ লিখিবা তোমালোকে কেলছিয়াম।